হেল্ল' এভৰিৱান আমি মানৱ কল্যাণত অনুজীৱৰ ভূমিকা যি চেপ্টাৰটো পঢ়ি আছোঁ আজি তাৰ কি কৰিম সেকেন্ড পাৰ্টটো পঢ়িম এতিয়া চোৱা আমি আগৰ চেপ্টাৰত পঢ়িছোঁ যে কি অনুজীৱ আমি কি কামত ব্যৱহাৰ কৰোঁ কি ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ বা কি ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰোঁ এতিয়া চোৱা আজি তাৰ আৰু কেনেকুৱা আমি কি কামত আমি তাক কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চোৱা অনুজীৱৰ এটা প্ৰধান ব্যৱহাৰ হৈছে কি প্ৰতিজৈৱিক বস্তু হিচাপত অনুজীৱ ব্যৱহাৰ কৰা হয় বা অনুজীৱৰ পৰা আমি কি কৰিব পাৰোঁ কিছুমান প্ৰতিজৈৱিক বস্তু আমি কি কৰিব পাৰোঁ উৎপাদন কৰিব পাৰোঁ প্ৰতিজৈৱিক বা এন্টিবায়োটিক্স শব্দটো আমাৰ সবৰে পৰিচিত বিশেষকৈ যেতিয়া আমাৰ কিবা বেমাৰ হয় বা কিবা অসুখ হয় ৰোগ হয় তেতিয়া আমি কি কৰোঁ এন্টিবায়োটিক্স ব্যৱহাৰ কৰোঁ বা পেনিচিলিন এন্টিবায়োটিক্স শুনিছা এনেকুৱা কিছুমান এন্টিবায়োটিক্সৰ কাৰণে কি হয় তোমাৰ বিশেষকৈ কিছুমান অনুজীৱ আমি ব্যৱহাৰ কৰোঁ এতিয়া চোৱা যদি আমি ডেফিনেশ্যন দিব যাওঁ এন্টিবায়োটিক্স কি বা এন্টিবায়োটিক্স বা প্ৰতিজৈৱিক বস্তু কাক বোলে তেতিয়া আমি কি লিখিম এটা জীৱৰ দেহজাত যি বস্তুৱে আন এটি বা বহুতো জীৱৰ ক্ষতি কৰিব পাৰে তাক প্ৰতিজৈৱিক বস্তু বোলা হয় অৰ্থাৎ কেতিয়াবা কি কৰে কিছুমান অনুজীৱ সিহঁতৰ দেহৰ পৰা কিছুমান অলাগতিয়াল বস্তু বা কিছুমান এনেকুৱা কেমিকেল সিক্ৰেট কৰে বা এৰি দিয়ে যিখিনি সিক্ৰেট কৰা বা কেমিকেলে কি কৰে বা এৰি দিয়া বস্তুবোৰে কি কৰে আন কিছুমান জীৱৰ ক্ষতি কৰে বা সেইবিলাকক কি কৰিব পাৰে মাৰি পেলাবও পাৰে তেতিয়া সেইবোৰ বস্তুকে সেই পদাৰ্থবোৰকে কি বুলি কয় এন্টিবায়োটিক্স বুলি কোৱা যায় অৰ্থাৎ কিছুমান জীৱৰ পৰা ওলোৱা বস্তুৰে কি কৰিব পাৰি আন জীৱক কি কৰিব পাৰি অপকাৰ কৰিব পাৰি এতিয়া এটা প্ৰশ্ন আহিব পাৰে এন্টিবায়োটিক্স শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল এ.চি. ৱাক্সমেনে অৰ্থাৎ এ.চি. ৱাক্সমেন নামৰ ব্যক্তিজনে কি কৰিছিল প্ৰথম এন্টিবায়োটিক্স শব্দটো কি কৰিছিল ব্যৱহাৰ কৰিছিল কিন্তু প্ৰথম এন্টিবায়োটিক্স কি হয় পেনিচিলিন হয় আৰু ক'ৰ পৰা কৰে পেনিচিলিয়াম নটেটাম নামৰ এবিধ ভেঁকুৰৰ পৰা পেনিচিলিয়াম নটেটাম নামৰ ভেঁকুৰৰ পৰা কি কৰিছিল পেনিচিলিন নামৰ এন্টিবায়োটিক্সটো অৰ্থাৎ পোনপ্ৰথমে এন্টিবায়োটিক্স কি কৰিছিল ব্যৱহাৰ কৰিছিল এতিয়া তোমালোকৰ পৰীক্ষাত পায়ে দেখা পোৱা কিছুমান প্ৰশ্ন প্ৰথম আহে যে কি কেতিয়াবা আমাক পৰীক্ষা দিয়ে যে কি কিছুমান প্ৰতিজৈৱিক বস্তুৰ নাম দিয়ে ডিউঠিকৈ এইটো কোনবিধ জীৱাণুৰ পৰা প্ৰস্তুত কৰা হয় এতিয়া ইয়াতে এখন চাৰ্ট দিছোঁ চাৰ্ট এখন দিয়া গৈছে তাতে লিখিছে যে কি এম্ফিচিলিন ক'ৰ পৰা হয় পেনিচিলিয়ান নামৰ এবিধ ভেঁকুৰ প্ৰজাতিৰ পৰা কি কৰা যায় এম্ফিচিলিন নামৰ প্ৰতিজৈৱিক এন্টিবায়োটিক্সটো কি কৰে কালেক্ট কৰা হয় বা তাৰ পৰা প্ৰস্তুত কৰা হয় একেৰে চেফালস্পৰিয়াম ভেঁকুৰৰ পৰা ক্লৰ'এমফেনিকল তাৰ তোমাৰ ষ্ট্ৰেপ্ট'মাইচিছ ভেনেজুৱেলা নামৰ এক্টিন'মাইচিটিছৰ পৰা তাৰপিছত চোৱা ক্লৰ'টেট্ৰাচাইক্লিন ষ্ট্ৰেপ্ট'মাইচিছ অৰেফেচিয়েন্স এনেকৈ তোমাৰ কি আছে ইয়াতে তোমালোকৰ নামবোৰ দিয়া আছে ইফালে তোমাৰ কি দিয়া আছে কোনবিধ জীৱাণুৰ পৰা কি কৰা যায় প্ৰস্তুত কৰা যায় তাৰে চাৰ্টখন দিয়া আছে যেনে কি ইয়াৰ ভিতৰত বেছিকৈ কমন আহি থাকে পেনিচিলিন আৰু ষ্ট্ৰেপ্ট'মাইচিন আৰু পেনিচিলিন ক'ৰ পৰা প্ৰস্তুত কৰে এইটো তোমাৰ কি আহে বেছিকৈ প্ৰশ্ন আহে অৰ্থাৎ মই ইয়াতে দেখুৱাই দিছোঁ ৰংটো এইটো এতিয়া চোৱা পেনিচিলিয়াম ইয়াৰ ভিতৰত বেছি কমন কোনটো হয় পেনিচিলিন ক'ৰ পৰা কৰে পেনিচিলিয়াম ক্ৰিচজেনাম আৰু ষ্ট্ৰেপ্ট'মাইচিছ গ্ৰিচিয়াছ নামৰ কি কৰা যায় এক্টিন'মাইচিটিছৰ পৰা কি কৰা যায় এই দুবিধ এন্টিবায়োটিক্স বনোৱা যায় আৰু বেছি মনত ৰাখিবা বেছিখিনি এন্টিবায়োটিক্স তোমাৰ ক'ৰ পৰা বেক্টেৰিয়া বা ভেঁকুৰৰ পৰা কি কৰা যায় বনোৱা যায় অৰ্থাৎ ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা কি বনোৱা যায় বিশেষকৈ এন্টিবায়োটিক্স বনোৱা যায় এতিয়া চোৱা এই চাৰ্টখন মনত ৰাখিবা আৰু যিকেইটা মই কমন বুলি ক'লোঁ পেনিচিলিয়াম বা ষ্ট্ৰেপ্ট'মাইচিন এই দুটা মনত ৰাখিবা বিশেষকৈ নেক্সট চোৱা অনুজীৱ আমি আৰু ক'ত ব্যৱহাৰ কৰোঁ শক্তিৰ উৎস হিচাপে কি কৰা যায় অনুজীৱ ব্যৱহাৰ কৰা যায় অৰ্থাৎ কেতিয়াবা আমি এনাৰ্জি চ'ৰ্চ হিচাপত কি কৰা যায় মাইক্ৰ'ছ বা মাইক্ৰ' অৰ্গেনিজম ব্যৱহাৰ কৰোঁ অনুজীৱৰ যোগেদি আমাৰ প্ৰয়োজনীয় শক্তিৰ এক বিৰাট অংশ উৎপাদন কৰিব পৰা যায় এনে শক্তি উৎপাদনৰ ফলত পৰিৱেশত কোনো কুফল দেখা পোৱা নাযায় অৰ্থাৎ কি যেতিয়া আমি অনুজীৱৰ পৰা আমি শক্তি
সৃষ্টি কৰোঁ বা উৎপাদন কৰোঁ তেতিয়া আমি বহুতখিনি কৰিব পাৰোঁ আৰু যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া কি হয় তাৰ পৰা কি নহয় তোমাৰ পৰিৱেশৰ কোনো অপকাৰ নহয় বিশেষকৈ যেতিয়া আমি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰোঁ তেতিয়া কি হৈ যায় পৰিৱেশত তোমাৰ কি হয় বহুত অপকাৰ হয় বা পৰিৱেশ প্ৰদূষণ হয় কিন্তু অণুজীৱৰ পৰা যেতিয়া আমি কি কৰোঁ শক্তি ব্যৱহাৰ কৰোঁ তেতিয়া কি নহয় কোনো ধৰণৰ অপকাৰ নহয় এনে শক্তি নৱীকৰণযোগ্য শক্তি নৱীকৰণ বুজি পোৱা যিটো বস্তু ঘনাই বা পুনৰ ব্যৱহাৰ কৰিব পাৰি অৰ্থাৎ পুনৰ উৎপাদন ব্যৱহাৰ কৰিব পৰা যায় অৰ্থাৎ কিছুমান বস্তু এবাৰ ব্যৱহাৰ কৰিলে সেইবোৰ পৃথিৱীৰ সম্পূৰ্ণ শেষ হৈ যায় কিন্তু কিছুমান বস্তু কি নহয় সম্পূৰ্ণভাৱে শেষ হৈ নাযায় এতিয়া চোৱা অণুজীৱৰ পৰা উৎপাদন কৰা শক্তিক জীৱ ইন্ধন বোলা হয় তলত কেইবিধমান বা আমাৰ নেক্সট স্লাইডত তোমালোকে দেখিবা যে কি কিছুমান এনেকুৱা জৈৱ ইন্ধন আমি কি কামত ব্যৱহাৰ কৰোঁ প্ৰথম চোৱা মিথেন এতিয়া মিথেন আমি ক'ৰ পৰা কৰোঁ এইটো মিথেনৰ আমি জানো বিশেষকৈ গোবৰ গেছ বুলি যিটো কয় অৰ্থাৎ গোবৰৰ পৰা যেতিয়া তোমাৰ কি হয় কিছুমান মিথেন পদাৰ্থ হয় যাক আমি কি কৰিব পাৰোঁ ইন্ধন হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ জাবৰ জোঁথৰ ফল মূল বা পেলনীয়া জৈৱ পদাৰ্থ স্পেলিংটো অকণ ভুল হৈ আছে পদাৰ্থ আদি কিছুমান ব্যক্তিয়ে অবাত পৰিৱেশত কিন্নন কৰি এই দাহ্য গেছ উৎপাদন কৰে যাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় অৰ্থাৎ কিছুমান জাবৰ জোঁথৰ এইবোৰত কি কৰা যায় ব্যক্তিয়ে আক্ৰমণ কৰে আৰু তাৰ পৰা অবাত চক্ৰৰ জৰিয়তে কি কৰে কিছুমান গেছ উৎপাদন কৰে আৰু সেই গেছখিনি আমি কি কৰিব পাৰোঁ ইন্ধন হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ এইটো তাৰমানে সাধাৰণ একদম কমন এক্সাম্পলটো হৈছে গোবৰ গেছ নেক্সট চোৱা জৈৱ হাইড্ৰজেন কিছুমান আমি হাইড্ৰজেন গেছ কি কৰিব পাৰোঁ জীৱৰ পৰা আমি কি কৰিব পাৰোঁ সৃষ্টি কৰিব পাৰোঁ কেইবা ধৰণৰ বেক্টেৰিয়াৰ পৰা এনে হাইড্ৰজেন গেছ উৎপাদন কৰা হয় এনে বেক্টেৰিয়া পানীৰ বিভাজন কৰি এই গেছ উৎপন্ন কৰিব পাৰে অৰ্থাৎ কেতিয়া জৈৱ হাইড্ৰজেন গেছটো আমি কি কৰিব পাৰোঁ কিছুমান বেক্টেৰিয়া যে সেইবোৰ পানীৰ অণু কি কৰে ভাঙি উঠি কি কৰিব পাৰে হাইড্ৰজেন গেছৰ কি কৰিব পাৰে সৃষ্টি কৰিব পাৰে কম খৰচত প্ৰচুৰ হাইড্ৰজেন গেছ উৎপন্নৰ বাবে প্ৰায়োগিক পদ্ধতিৰ উন্নতিৰ বাবে অহৰহ প্ৰচেষ্টা চলি আছে এইটো বৰ্তমান সিমান হোৱা নাই তথাপিও কি কৰিব পাৰে আমি বেক্টেৰিয়া আক্ৰমণৰ দ্বাৰা কি পানীৰ অণু ভাঙি কি কৰিব পাৰোঁ আমি হাইড্ৰজেন সৃষ্টি কৰিব পাৰোঁ সেই হাইড্ৰজেন আমি কি কৰিব পাৰোঁ বিভিন্ন ক্ষেত্ৰত আমি কি কৰোঁ বিশেষকৈ বিদ্যুৎ উৎপাদন বা কাৰেণ্ট সৃষ্টিটো আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট চোৱা শেলাই পৰা জৈৱ ডিজেল অৰ্থাৎ কেতিয়াবা জৈৱ ডিজেল তোমালোকে বায়'ফুৱেলটো শুনিয়ে আছা আজিকালি যিটো যোৰহাটত যিটো তোমাৰ ইনষ্টিটিউট আছে তাতেও কি কৰা যায় বায়'ফুৱেলৰ ওপৰত গুৰুত্ব দিয়া গৈছে জৈৱ ইন্ধন অৰ্থাৎ জীৱাশ্ম ইন্ধন নহয় কেতিয়াবা আমি জীৱৰ পৰা আমি কি কৰিব পাৰোঁ ইন্ধন বা ডিজেল বা এনেকুৱা আমি কি কৰিব পাৰোঁ সৃষ্টি কৰিব পাৰোঁ অৰ্থাৎ কিছুমান শেলাইৰ পৰা আমি কি কৰিব পাৰোঁ শেলাইৰ দেহত কি থাকে কেতিয়াবা কিছুমান তৈল বা তেলজাতীয় পদাৰ্থ থাকে আৰু সেইবোৰ আমি কি কৰিব পাৰোঁ জৈৱ ইন্ধন হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ আৰু মনত ৰাখিবা জীৱাশ্ম ইন্ধন পৰিলে যেনেকুৱা পৰিৱেশ প্ৰদূষণ হয় কিন্তু শেলাই হওক বা আন কিছুমান জৈৱ ইন্ধন আছে জৈৱ ইন্ধনৰ ভিতৰত আমাৰ যিটো ফুটৰা গছ আছে ফুটৰা গছৰ পৰা জৈৱ ইন্ধন বা বায়'ফুৱেল বনোৱা যায় এতিয়া সেইবোৰৰ পৰা যেতিয়া জৈৱ ইন্ধন বা বায়'ডিজেলৰ পৰা আমি ব্যৱহাৰ কৰোঁ বায়'ফুৱেল সেইবোৰৰ পৰা কি হয় পৰিৱেশ প্ৰদূষণটো কি হয় যথেষ্ট কম হয় এতিয়া চোৱা জৈৱ ইথানল বিশেষ বেক্টেৰিয়া আৰু ইষ্টৰ সহায়ত মাকৈ যোৱা গম সয়াবিন আদি কিন্নন কৰি উৎকৃষ্ট ইথানল উৎপাদন কৰা হয় যাক জৈৱ ডিজেল বোলা হয় ইয়াক পেট্ৰলৰ সলনি বা পেট্ৰলত মিহলাই গাড়ী চলাব পৰা যায় কিছুমান দেশত ইয়াৰ প্ৰচুৰ উৎপাদন কৰা হয় অৰ্থাৎ এইটোৱে কৈছে যে জৈৱ ইথানল হিচাপে হয় কেতিয়াবা কিছুমান সয়াবিন হওক গম হয় এইবিলাকৰ পৰা কি কৰা যায় পেট্ৰল আদি সৃষ্টি কৰা যায় আৰু তাৰ পৰা কি হয় ইন্ধনৰ লগত বা পেট্ৰলৰ লগত মিক্স কৰি বা কেতিয়াবা সেইবোৰৰ পৰা কি কৰা যায় গাড়ী চলোৱা যায় বা তোমাৰ ডাইৰেক্ট গাড়ী চলাব পাৰি তাৰ পৰা নেক্সট জৈৱ বিউটানল ইন্ধন হিচাপে ইথানলতকৈ উৎকৃষ্ট এনে বিউটানল শৰ্কৰা জাতীয় বস্তু চুলভেনটেনিক ক্লষ্ট্ৰিডিয়া বেক্টেৰিয়া কিন্নন কৰা হয় অৰ্থাৎ এইটো বানানটো অকণমান ভুল হৈ আছে এতিয়া আমি কি কৰোঁ যে বিশেষকৈ বেক্টেৰিয়াৰ পৰা কি কৰা যায় জৈৱ ডিজেল বনোৱা যায় বা জৈৱ ইথানল বা জৈৱ বিউটানল আদি কি কৰা যায় প্ৰস্তুত কৰা যায় নেক্সট চোৱা
আমি যে কৈ আছোঁ জৈৱ গেছৰ কথা, এতিয়া এই জৈৱ গেছ বা বায়'গেছবোৰ কি হয়? মই তেতিয়াই কৈছোঁ যে কি বিশেষকৈ গোবৰ গেছটো তোমাৰ এবিধ কি হয় তোমাৰ জৈৱ গেছ। গোবৰ আৰু জাবৰৰ পৰা অতি সহজ উপায় জৈৱ গেছ উৎপাদন কৰিব পৰা যায়। এইটো মই কৈছোঁৱেই, অতি কম খৰচতে বা অতি সহজ উপায়ত আমি কি কৰিব পাৰোঁ জৈৱ গেছ উৎপাদন কৰিব পৰা যায়। এতিয়া তোমালোকে সৰুতে বা কিছুমান মানুহে চাবচোন গোবৰৰ পৰা লাইট জ্বলাব পাৰে। সৰু সৰু লাইটবোৰ আমি সৰুতে এবাৰ এনেকুৱা কৰিছিলোঁ যে কি গোবৰ অকণমান ৰাখিছিলোঁ এটা টেমা সেনেকুৱা, তাৰপিছত তাতে কাৰ্বনৰ দণ্ড দি আমি কি কৰিছিলোঁ লাইট জ্বলাইছিলোঁ। ঠিক তেনেকৈ তাৰ পৰা আমি কি কৰিব পাৰি ইন্ধন হিচাপতো কি কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ ভাত পানী ৰন্ধা আদি কামতো কি কৰিব পাৰি গোবৰ গেছ ব্যৱহাৰ কৰিব পাৰি। এইটো জৈৱ গেছ বনাওঁতে কি কৰা যায়, বায়ুশূন্য অৱস্থাত কিছুমান জীৱাণুৱে জৈৱ যৌগসমূহৰ অপঘটন কৰি মিথেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড উৎপাদন কৰে। অৰ্থাৎ কেতিয়াবা কি কৰে, যেতিয়া আমি সেইবোৰৰ পৰা জৈৱ যৌগ বা জৈৱ গেছ বনোৱা যায় তেতিয়া কি হৈছে বায়ুশূন্য অৱস্থাতহে কৰে। বায়ুশূন্য অৱস্থাত কি কৰিব পাৰি কিছুমান মাইক্ৰবছে কি কৰে সেই বস্তুবোৰ পচন নিয়ে, তাৰ পৰা কি কৰায় মিথেন, হাইড্ৰজেন বা কাৰ্বন ডাই অক্সাইডে কি কৰে সৃষ্টি কৰে। আৰু মিথেনৰ পৰিমাণ প্ৰায় 70% থকা এই গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। আৰু মনত ৰাখিবা জৈৱ গেছৰ ক্ষেত্ৰত বা গোবৰ গেছৰ ক্ষেত্ৰত মেইনলি কোনটো পোৱা যায়, মিথেন পোৱা যায়। 70% মিথেনেই থাকে, তাৰ বাহিৰে তোমাৰ কি থাকে আন কিছুমান গেছ থাকে। গেছ উৎপাদন ব্যৱহাৰৰ পিছত ৰৈ যোৱা পচা গোবৰ জাবৰখিনি উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰা যায়। আৰু যেতিয়া তোমাৰ কি হয় যেতিয়া জৈৱ গেছখিনি লয়, গেছখিনি আমি ব্যৱহাৰ কৰিলোঁ, কিন্তু যিখিনি ৰৈ যাব পেলনীয়া বস্তু সেইখিনিকো কি কৰিব পাৰি সাৰ হিচাপত ব্যৱহাৰ কৰিব পাৰি। এইটোতো আমি জানোৱেই যে কি আমাৰ খেতি বাতিত আমি কি কৰোঁ গাঁৱৰ মানে প্ৰায়ে বেলেগ সাৰৰ ঠাইত আমি কি কৰোঁ গোবৰেই দিওঁ, গোবৰকে বেছি কি কৰোঁ আমি সাৰ হিচাপত ব্যৱহাৰ কৰোঁ। এতিয়া গোবৰ জাবৰৰ পচনকাৰী জীৱাণুসমূহৰ ভিতৰত মিথেন উৎপাদনকাৰী মিথেনো বেক্টেৰিয়ামেই প্ৰধান। এই বস্তুটো মনত ৰাখিবা যে কি যেতিয়া আমাৰ গোবৰ গেছৰ পৰা মিথেন প্ৰস্তুত কৰে, মিথেন প্ৰস্তুত কৰা তাৰ ভিতৰত মেইনলি কোনটো হয় তোমাৰ মিথেনো বেক্টেৰিয়াম নামৰ যিটো বেক্টেৰিয়া থাকে সেইটো কি কৰা যায় ব্যৱহাৰ কৰা যায়। অৰ্থাৎ কেতিয়াবা প্ৰশ্ন আহিব পাৰে গোবৰৰ পৰা বা গোবৰ গেছৰ প্ৰস্তুতিৰ সময়ত বা উৎপাদনৰ সময়ত কোনবিধ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। অৰ্থাৎ তাৰপিছত চোৱা এইবোৰে কি কৰিব তোমাৰ বায়ুশূন্য পৰিৱেশত জৈৱ যৌগসমূহৰ পচন ঘটাই মিথেন গেছ উৎপাদন কৰা হয়। এই বস্তুটো পইণ্টটো মনত ৰাখিবা যে কি মিথেন প্ৰস্তুত কৰাৰ সময়ত সদায় কি হয় তোমাৰ বায়ুশূন্য পৰিৱেশতহে কি কৰিব পাৰে মিথেন গেছ প্ৰস্তুত কৰিব পাৰে। এইবিলাক বেক্টেৰিয়া অতি দ্ৰুত গতিত চেলুলজৰ অপঘটন ঘটায়। অৰ্থাৎ কেতিয়াবা মনত ৰাখিবা যে কি এইবোৰ কেনেকৈ কাম কৰে, মেইনলি কি কৰিব যেতিয়া বায়ুশূন্য অৱস্থাত হ'ব তেতিয়া বেক্টেৰিয়াবোৰে কি কৰিব যিটো গোবৰ বা যিবোৰ পেলনীয়া জাবৰ জোঁথৰ থাকে তাতে কি হয় তোমাৰ চেলুলজ পাৰ্টটো বা চেলুলজ য'ত থাকে সেইখিনিকে কি কৰে তোমাৰ পচন ঘটায়। তৃণভোজী জীৱৰ অন্তত এনে জীৱাণু বাস কৰে বাবে খোৱা ঘাঁহ পাতত থকা চেলুলজ জাতীয় বস্তু অতি সোনকালে অন্তত পাচন হয়। এইটো হয় যে সিহঁতৰ দেহত কি থাকিব বেক্টেৰিয়া সোমাই থাকে আৰু চেলুলজখিনি সিহঁতে কি কৰে পাচন দিয়ায়। জৈৱ গেছসমূহ উৎপাদন কৰিব পাৰে 10 পৰা 15 ফুট দ পকী কুঁৱা প্ৰস্তুত কৰা হয়। এতিয়া জৈৱ গেছ আমি কেনেকৈ উৎপাদন কৰিম, প্ৰথমতে 10 পৰা 15 ফুট দ এটা কুঁৱা বা এটা পকী কুঁৱা এটা বনাম। তাৰপিছত কি হ'ব ইয়াত জাবৰ জোঁথৰ আদি দিয়া হয়, সেই কুঁৱাটোত তোমাৰ কি হ'ব পেলনীয়া জাবৰ জোঁথৰ গোবৰ আদি দিয়া হ'ব। তাৰ ওপৰত কি কৰিব জাবৰ জোঁথৰখিনি যেতিয়া বায়ুশূন্য অৱস্থাতে কিবা বস্তু পচি যায় তাৰ কাৰণে কি হয় তাৰ ওপৰত এখন ঢাকনি দিয়া হয়। ঢাকনি দিয়াৰ পিছত কি কৰা যায় যিখিনি জীৱাণু আছে সেইবোৰ দিয়া যায়। দিয়াৰ পিছত কি হ'ব জীৱাণুৱে কি কৰিব তোমাৰ তাতে আক্ৰমণ কৰিব, আক্ৰমণ কৰিলে কিছুমান কি হ'ব পচন দিয়াৰ পিছত কি হ'ব তোমাৰ কিছুমান গেছৰ কি হ'ব সৃষ্টি হ'ব আৰু গেছখিনিয়ে কি কৰিব ঢাকনিখন কি কৰিব ওপৰলৈ উঠাই নিব। তাৰপিছত কি হ'ব যিখিনি ঢাকনিৰে ওপৰত উঠে তাৰ পৰা তোমাৰ এটা নলী দেখিব, নলীডালেৰে কি হ'ব তোমাৰ য'ত ব্যৱহাৰ কৰোঁ ৰন্ধন কাৰ্যতেই ব্যৱহাৰ কৰোঁ ৰন্ধা বঢ়া আদিলৈ কি হ'ব তোমাৰ পাইপডালৰ জৰিয়তে কি হ'ব তোমাৰ ৰন্ধনথলীলৈ বা চুলালৈ কি হ'ব তোমাৰ গেছটো নিব আৰু তাতে কি কৰিব তোমাৰ ভাত পানীয়ে হওক বা যিকোনো ৰন্ধন কাৰ্যত কি কৰা যায় ব্যৱহাৰ কৰা যায়।
আৰু কেতিয়াবা কি কৰা যায় গোবৰ গেছৰ পৰা তোমাৰ কি কৰিব পাৰি লাইটেদিও জ্বলাব পাৰি মই অলপ আগতে কৈছোঁ আমি সৰুতেতো খেলা টাইপৰ কৰিছিলোঁ যে কি গোবৰ আদি পচাই নিওঁ তাতে এটা টেমাত ডাঙৰকৈ গোবৰ থৈ দিওঁ অকণমান পচি যোৱাৰ পিছত দুডাল কাৰ্বন দানৰ বেটাৰী যে পুৰণা দণ্ড থাকে সেইবোৰ ৰাখোঁ তাতে কি হ'ব সৰু সৰু যে লাইট থাকে সৰু সৰু ফিৰিঙি টাইপৰ লাইট থাকে সেইবোৰ লাইট দি কি কৰা যায় লাইট জ্বলাব পাৰি এতিয়া বেছি হ'লে আমি সৰু টেমাত কৰিছোঁ কাৰণে সৰু লাইট জ্বলে যেতিয়া বহুত ডাঙৰ তোমাৰ এটা হেৰি হ'ব কুঁৱা টাইপৰ পকী কুঁৱা হ'ব পাত্ৰ হ'ব তাতে যদি তোমাৰ বহুত গোবৰ ৰখা যায় তেতিয়া তাৰ পৰা ওলোৱা গেছৰ দ্বাৰা ভাত পানীও ৰান্ধিব পাৰি নেক্সট তোমাৰ কি কৰিব পাৰি লাইটেদিও জ্বলাব পাৰি হৈছে আৰু মনত ৰাখিবা গোবৰটো সহজলভ্য হয় দ্বিতীয়তে গোবৰ গেছৰ পৰা কি নহয় তোমাৰ যেনেকৈ জীৱাশ্ম ইন্ধনৰ পৰা যিমান LPG হওক বা যিমানবোৰ থাকে তাতে যিমান প্ৰদূষণ হয় তাতকৈ কি হয় যথেষ্ট কম পৰিমাণৰ কি হয় প্ৰদূষণ হয় 2 নম্বৰ প্লাছ পইণ্ট কি জীৱাশ্ম যিমানবোৰ হয় জীৱাশ্মবোৰৰ ক্ষেত্ৰত কি হয় সেইবোৰ তোমাৰ অনবীকৰণযোগ্য মানে কি এবাৰ যদি আমি গেছখিনি প্ৰাকৃতিক গেছখিনি আমি ব্যৱহাৰ কৰোঁ নতুনকৈ আৰু তোমাৰ নহয় তে পটকৈ শেষ হৈ যোৱা পৃথিৱীত যিমান ভাণ্ডাৰ আছে সেইবোৰ শেষ হৈ যাব এইটো জানো যে কি সদায় গেছবোৰ সৃষ্টি হওঁতে বা ডিজেল হওক পেট্ৰল হওক সৃষ্টি হওঁতে কি লাগে কোটি বছৰ লাগে হয়নে কিন্তু গোবৰ গেছটো তোমাৰ কোটি বছৰ লাগিব নেকি কেইটামান গৰু হ'ল তোমাৰ সদায় ডেইলি আমি কি কৰিব পাৰোঁ সেইবোৰ উৎপাদন গোবৰৰ কি কৰিব পাৰোঁ উৎপাদন কৰিব পাৰোঁ কিন্তু আমি কি কৰিব নোৱাৰোঁ জীৱাশ্ম ইন্ধনৰ কি কৰিব নোৱাৰোঁ উৎপাদন কৰিব নোৱাৰোঁ এইটো এটা মোটামুটি পিকচাৰ হয় গোবৰ গেছৰ এনেকুৱা এটা ডাঙৰ পাত্ৰ থাকিব তাতে তোমাৰ কি হ'ব পচনৰ বাবে বায়ু শূন্য এটা কুঁৱা ৰাখে বায়ু সোমাব নোৱাৰাকৈ এখন ঢাকনি ৰাখিব ইফালে দেখাই আছোঁ এইটো এটা ডাঙৰ পাত্ৰ ৰাখিলে ডাঙৰটো পাত্ৰৰ পিছত কি হ'ব ইফালে যদি কি হয় তোমাৰ আৰু এখন ঢাকনি হিচাপত ৰাখি দিলে তাৰপিছত গোবৰ আৰু পানী ইয়াতে মিক্স কৰি তোমাৰ ইয়াতে বায়ু শূন্য পাত্ৰত তোমাৰ পঠাই দিলে তাৰপিছত যিখিনি তোমাৰ মিথেন বা কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব সেইখিনি কি কৰিব তোমাৰ এই নলীডালেৰে কি কৰিব তোমাৰ আৰু গেছখিনি নি যিবোৰ চুলা থাকে বা ৰান্ধন কাৰ্যত কি কৰা যায় ব্যৱহাৰ কৰা যায় বা ইয়াতে তোমাৰ কি কৰিব পাৰি নাইবা ইয়াতে আমি কি কৰিব পাৰোঁ এইটো পাত্ৰত গেছখিনি কি কৰিব পাৰোঁ জমা কৰিও ৰাখিব পাৰোঁ হৈছে এইখিনিয়ে বস্তু তোমালোকৰ জৈৱ গেছ বা গোবৰ গেছৰ ওপৰত আজিৰ পাঠটো ইমানেই তাৰ ভিতৰত আমি কি পঢ়িলোঁ প্ৰতিজৈৱিক পদাৰ্থ পঢ়িলোঁ তাৰপিছত কি প্ৰতিজৈৱিক পদাৰ্থে কি জীৱাণু কোনটো জীৱাণুৰ পৰা কি প্ৰতিজৈৱিক বা এণ্টিবায়'টিক বনোৱা যায় সেইটো পঢ়িলোঁ নেক্সট শক্তিৰ উৎস হিচাপে আমি যেনেকৈ কি পালোঁ মিথেন হওক জৈৱ হাইড্ৰজেন হওক বা শেলাই বা ডিজেল হওক ইথানল হওক বিউটেনল হওক কেনেকৈ সৃষ্টি কৰে নেক্সট কি পঢ়িলোঁ জৈৱ গেছ কি হয় বা বায়'গেছ কি হয় বা মিথেন কেনেকৈ সৃষ্টি কৰা যায় নেক্সট জৈৱ গেছ কেনেকৈ সৃষ্টি কৰা যায় বা কোনটো বেক্টেৰিয়া ব্যৱহাৰ কৰা যায় মিথেন সৃষ্টিৰ সময়ত এইখিনি তাৰপিছত আমি কি কৰিলোঁ যিকোনো এটা পাত্ৰটো আমি বিষয়ে কি কৰিলোঁ আলোচনা কৰিলোঁ থেংক ইউ